টকা 150 টকীয়া ভাত এটা কেনে লাগছে আহি কিনে সঁচাকৈ ধন্যবাদ প্লেনটো ইয়াৰ কাৰণে হ'ল একমাত্ৰ আৰু ছাৰ শেষত নমস্কাৰ দেখা পাইছেনে জয় শ্ৰীৰাম সঁচাকৈ এটা আল্টিমেট মানে চ' গুড মৰ্ণিং সূৰ্য ওলোৱা নাই আৰু আমি টোলগেট আহি পালোঁ এতিয়া লাগি সঁচাকৈ বহুত দিনৰ মূৰত আৰম্ভ কৰিছোঁ ব্লগ আৰু যোৱা ক'তো যোৱা নাছিলোঁ তেনেকৈ ছাৰহঁতৰ ফাইনেন্সৰ জৰিয়তে আজি যাবলৈ ওলাইছোঁ আমি ক'ত পানীমূৰ দেখা দেখো তেনেকৈ মোটামুটি আহি পেলাই নগাঁও বাইপাছ পাৰ হ'লোঁ আৰু তাকে অনুৰাগত খালোঁ খাই পেলাই বাপৰে বাপ পুৰি 100 টকাকৈ প্লেট লৈছে আৰু ষ্টিল গৈ আছোঁ ক'ত আমি পানীমূৰৰ ফালে গৈ আছোঁ আজি বহুত দিন যিহেতু ওলোৱা নাছিলোঁ তাকে লগৰ ভিতৰত বহি আছে এনেকৈ মহাকালক লৈ পেলাই যাত্ৰা আমাৰ কি হয় গম নাপাওঁ তাকে যি হয় যাত্ৰাত গোটেইখিনি বস্তু দেখাম আজিৰ পৰা বহুত দিন আগতে গৈছিলোঁ পানীমূৰ আকৌ আজি ৰিপিট কৰি আছোঁ দেই ত' ষ্টিল কণ্টিনিউ কৰিব সকলোৱে ত' দেখা পাইছে বামুণীগাঁও ৰূপহী কাজিৰঙা নগাঁও আমি এতিয়া কোনফালে যাব লাগিব গৈ আছোঁ এটা বেলেগ আৰু বহুত দিন আগত আহিছিলোঁ এবাৰ বাইকত আৰু তেতিয়া এটা এক্সপিৰিয়েঞ্চ কওঁ যেতিয়া আহি আছিলোঁ বাইকত অকলে আহি থাকোঁতে কি হ'ল আগত বাইক এখন আছিলে চ' বাইকখনে হাত দাঙি পেলাই ৰখিব ক'লে তাতে আগে অটো এখনো আছিলে চ' প্ৰথমবাৰ নৰখোঁ অকলে কি ন ভয় লাগে গতিকে আহিলোঁ নেক্সট আকৌ মোক অভাৰটেক কৰি পেলাই মানে অকণমান খঙত দিয়া যেন লাগে পিছফালে বহি থকাজনে চ' তাৰপিছত আকৌ অকণমান আগত আহি চকটোত ৰখিলোঁ ৰখি পেলাই কি হ'ল চালোঁ আৰু সেই বাইকখনো ৰখিল অকণমান আগত আৰু এই অটোখনো মই আহি পেলাই ঘূৰি আহি মোৰ ওচৰত ৰখিল চ' তাৰপিছত আকৌ ভিডিঅ' চিডিঅ' নকৰি পেলাই বন্ধ কৰি একদম সোমাই লৈছোঁ আৰু বাইকত বহাৰ পিছত কোনে ধৰে ইমান গতিকে ওলাই দিছোঁ আৰু তাৰপিছত দেখা নাপালোঁ সেনেকৈ চ' নেক্সট টাইম গৈ আছোঁ আজি আৰু আমাৰ ৰাস্তাটো ভুল হোৱা যেন লাগি আছে চ' আৰু এতিয়া সময় প্ৰায় 9টা বাজিল আৰু আমি আহি পেলাই লংকা ডবকা টাউন পামেই আৰু লংকা চ' আহি থাকোঁতে এটা বস্তু দেখা পালোঁ চাব নেকি এইবোৰ দেখা পাইছেনে জয় শ্ৰীৰাম সঁচাকৈ এটা আল্টিমেট মানে চ' সঁচাকৈ এটা আল্টিমেট এক্সপিৰিয়েঞ্চ লৈ পেলাই আৰু ৰাস্তাত বেছি ভিডিঅ' কৰা নাই গৈ আছে টম জিন্দাবাদ আৰু ৰাস্তাত বেছি ভিডিঅ' কৰা নাই কাৰণ আগতে আহিছোঁ ৰাস্তা দেখাইছোঁ আৰু ডাইৰেক্ট গৈ পেলাই জাগাত দেখাই আছোঁ লগতে অকণমান আমি যেতিয়া টাউনখন সোমাম তাৰ অকণমান ৰাস্তাখিনি ভাল লাগে চ' ফৰেষ্টৰ মাজত অকণমান দেখাম চ' তেনেকৈ ব'লকচোন কি দেখাব পাৰোঁ আৰু লগতে এক্সপিৰিয়েঞ্চটো গৰম দিন আছে তথাপিতো ফিলটো লওঁ এবাৰ নে কি কয় চ' বৰ্তমান খেৰণি চাৰিআলি আৰু এইবাৰ আমি নেক্সট কৰি আছোঁ ৰুটি পেক আৰু বেছি দূৰ নাই আৰু 69 উমৰাংচ কিন্তু আজি উমৰাংচ নাযাওঁ আমি আধাতে ঘূৰিম আৰু পানীমূৰৰ পৰা চাওঁ কোনফালেকে যাব পাৰোঁ স্নেক ৱাটাৰফল এটা আছে ওচৰতে যদি মিলে সেইটোত যাব পাৰোঁ বাৰু চলি ডিচিপ্লিন আছে কিন্তু দে ক'ব লাগিব তোৰ মানুহ নাই এইটোৱে চালিয়া কিন্তু হা আমাৰ এইগিলাখান নাই চ' ফাইনেলি আহি পালোঁ পানীমূৰ আৰু আগতে চাগে ভিডিঅ'ত দেখাইছোঁ আৰু সেইটো ভিডিঅ' ভিউ গৈ আছে ভালেখিনি কোনো হা চ' কৃপাটো কিন্তু চেণ্ড কাট দিয়ে ক'ব লাগিব ভালে পানীমূৰ আৰু এটা বস্তু ভাল লাগে ইয়াতে আপুনি যেতিয়া আহে তেতিয়াই কিন্তু ইয়াতে পানী দেখা পাবই চ' আৰু দেখা পাইছে এইফালে পানীমূৰ চ' সঁচাকৈ যিমান চালেও আল্টিমেট কালিকৈ যাব পাৰি কিনে গম নাপাওঁ কোনফালেদি সোমাইছে সিহঁতে এবাৰ গৈ আহোঁ জল্দিকৈ আৰু বিদ্যা কিন্তু যিমানবাৰ চালেও পানীমূৰ সঁচাকৈ পানীমূৰে আৰু যদি ভিডিঅ'টো দেখা পাইছে খুব চালিয়া আজি বাৰু পানী অকণমান কম আছে আৰু এবাৰ ছাৰে তাৰ ৰোল কা ব্ৰেক কৰছা আৰু কপিলী নদী এইটোৱে কপিলী নদীৰ পৰা পানীটো আহে যিটো ডেমটো আছে ডেমৰ পৰা পানী এৰি দিলে অকণমান স্পীড বাঢ়ে ইয়াতে চ' তেনেকৈ চ' আৰু সঁচাকৈ পানীমূৰ মানে পানীমূৰ তলৰ পৰা আৰু বেছি ভাল লাগে কিন্তু আজি তলৰ পৰা নহয় ওপৰৰ পৰা চাই আছোঁ চ'
চ' সঁচাকৈ এটা আল্টিমেট প্লেচ পানীমূৰ। চ' অসমতে আছে ডিমা হাছাও। আপোনালোকে যদি কোনোবা আহিব খোজে আহিব পাৰে আৰু ইমান একো বেছি প্ৰব্লেম নাই, কাৰণ ৰাস্তাটো বহুত ধুনীয়া ৰাস্তা। সজাই লংকা মানে অকণমান খেলি মেলি লাগিব পাৰে, হয়তো ব্ৰিজৰ এইখিনিত মানে আমাৰো লাগিছে। চ' তাকে দেখাইছোঁ অকণমান আৰু সকলোৱে আহিব তাকে। আৰু বৰ্তমান বিৰাট ৰ'দ, কাৰণ বৰষুণ বা ঠাণ্ডা নাই গমেই পায় হয়তো মে' মাহত ক'ত আৰু গৰম ঠাণ্ডা পায় ইয়াতে। চ' তাকে যি নহ'লেও অসমৰ জেগা হিচাপত ধুনীয়া জেগা। আৰু পানী বাৰু ৱাটাৰফলত পানী আছে, কিন্তু বৰষুণ নাই কাৰণে নদীত অকণমান পানীটো কমি আছে। আৰু আজি মই সোনকালে আহিলোঁ নে কি হ'লো গম পোৱা নাই, কিন্তু নাও চলা নাই এইফালে। ত' নাও চলিলে দেখাব পাৰিলোঁ হয়, কিন্তু নাও যদি ভিডিঅ' লাগে পুৰণা ভিডিঅ'ত চাব দিয়া আছে। তেনেকৈ পানীমূৰৰ পৰা ওলাই পেলাই এইবাৰ গৈ আছোঁ আমি স্নেক ৱাটাৰফল। চাগে বহুতে আহিছে, কিন্তু মই আজি কথা যেতিয়া আহিছিলোঁ সেইবাৰ চুৰতে লৈ গৈছিল। চ' তাকে এইবাৰ গৈ আছোঁ, দেখা পাওঁ কেনেকুৱা গম নাপাওঁ। আৰু চৰ্বৰ ফিল্ডটো কেনে এটা গৰমত গৰম আৰু দেখাই বোলে থাকি আহিব গৰমত। এইটো চা আৰু এইটো কি চাপ না গুই হাপ সঁচাকৈ গাছৰ কালাৰগিলা কিবা বেলেগ এটা ইউনিকনেছ আছে না, পুৰা মানে গ্ৰীনাৰী, পলুচন নাই যি চালিয়া মানে। চ' 29 কিলোলৈকে আমি গৈ আছোঁ এতিয়া। 29 কিলো, 28 কিলো, 27 কিলো, সেনেহেন বহুত কিলো আছে উমৰাংচু নাপাওঁতে। আৰু ষ্টিল এয়া ৰাস্তা থাকে দেখা পাইছে চালিয়া আৰু বাকী বলক। চ' সেইফালৰ পৰা আহি পেলাই এইটো যিটো পাৱাৰ ষ্টেচন আছে কপিলি পাৱাৰ ষ্টেচন, চ' এইফালেৰে 7 কিলোমিটাৰ আছে। এইফালেৰে গ'লে আপোনালোকে ছেকেণ্ড টাইম যিহেতু অকণমান এক্সপিৰিয়েঞ্চ লগতে সুবিধা হৈ আছে। বাকী গৈ পেলাই দেখাই আছোঁ, যদি পানী আছে সঁচাকৈ ভাল লাগিব। আৰু তাত পক্ষীলাও বহুতখিনি আছে মানে। তো সিহঁতে কনফিউজ খাই আছিলে আৰু এইফালে নাহে বোলে। কিন্তু এটা বস্তু চাব পাৰে, এইটো স্নেক ৱাটাৰফল যিটো হয়, ইয়াৰ পানীৰ ফ্ল'টো দেখা পাইছে আপুনি, হ'ব পাৰে নালাৰ দৰে, কিন্তু ওপৰৰ পৰা অহা ষ্টাইলটো সঁচাকৈ ইউনিক। বিৰাট লাহে লাহে আহে। আৰু আজিকালি ইমান আগৰ দৰে পানী নাই বাৰু ইয়াতে, কিন্তু আৰু আগৰ দৰে পানী নাই বাৰু, কিন্তু ষ্টিল বৰষুণ দিলে ভাল লাগিব ৱাটাৰফলটো। আৰু এইটো যদি দেখা পাইছে সঁচাকৈ কিন্তু আল্টিমেট। সঁচাকৈ পখিলা এইবোৰ বহুত থাকে দে। মই কৈছিলোঁ নহয় পখিলা বহুত আছে বুলি ইয়াতে, ভয়ো লাগে অলপমান। সেইটো চাওক ন পখিলাটো সঁচাকৈ। কিন্তু এইবোৰ জেগাত এইবোৰ দেখা পাইছে দে, মালৰ বটল খাইছ ভাই লগত লৈ যা। আৰু এনেকুৱা এইটো ফলটো ইমান এটা বেছি খাচ নহয়, কিন্তু ষ্টিল বেয়াও নহয়। ইয়াত যদি দেখা পাইছে এইফালে মাছৰ পোৱালি এইবোৰ। চ' সঁচাকৈ কোনে কি কয় গম নাপাওঁ, কিন্তু আহি পেলাই ভাল লাগিল। আৰু যিটো পানীমূৰ উমৰাংচু ডিমা হাছাও চিৰিজ, চ' তাকে অকণমান আহিলোঁ বস্তুবোৰ, আৰু সঁচাকৈ ভাল লাগে বস্তুবোৰ। চ' আৰু যদি এতিয়া কোনোবাই ছাবস্ক্ৰাইব কৰা নাই চ' কৰি দিব পাৰে, দেখা পাই আছে ৰাইডেন এক্সপ্ল'ৰ উইথ হিৰক। চ' তেনেকৈ সেইটো মানে ৰিভিল কৰোঁ এতিয়া না। মোটামুটি ইয়াৰ পৰা ভিডিঅ'টো শেষ কৰি আছোঁ। উমৰাংচু আৰু বেছি দূৰ নহয় ইয়াৰ পৰা, কিন্তু আজি ইয়াৰ পৰা বেক কৰি আছোঁ কিহৰ কাৰণে, তাত গৈছোঁ জেগাখিনিত। চ' আজি ৰিটাৰ্ণ নাযাওঁ আকৌ, নেক্সটবাৰ আকৌ এবাৰ আহিম। আৰু বতৰটো দেখা পাইছোঁ ওপৰৰ ফালে বতৰটো মানে পূৰা মেঘ কৰি আহিছে। আৰু এইফালে আপোনাৰ আজি ভিডিঅ'টো শেষ কৰি স্নেক ৱাটাৰফল। আৰু এইটো ৱাটাৰফলৰ এটা মহত্ব হ'ল কি, মানে যেতিয়া সেয়া হয় এই ওপৰৰ পৰা পানীটো আহে খুব লাহে লাহে এটা মানে সাপৰ আকৃতিত, মানে যদি দেখা পাইছে সেনেকৈ ওপৰৰ পৰা বৈ আহে। চ' সেইকাৰণে ইয়াৰ নামটো স্নেক ৱাটাৰফল। আৰু চ' তাকে ইয়াৰ আৰু আজি আমি তেল ভৰাইছিলোঁ প্ৰায় 2500 টকা, আৰু তলত 560 টকা ৰিচাৰ্জ কৰা গৈছিলে। আৰু হা
ভাউচাৰখন জমা দিম যি হয় সকলোৱে চাই থাকক জাৰ্ণিটো সঁচাকৈ এটা আল্টিমেট আৰু সঁচাকৈ ধুনীয়া জেগা আৰু এইফালে ৰবৰৰ বাগান কি গাছ ইউকেলিপটাছ নেকি ইউকেলিপটাছ কিবা এটা হয় আৰু হা মাজুদাল ৰাণী আৰু গছবোৰৰ কালাৰ আৰু এইফালে এটা মজা ভাইব এটা লাগি আছে দেই গাড়ী সঁচাকৈ কিন্তু ইয়াতে পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া আৰু কি কয় এইটো প্ৰদূষণ নাই গছৰ কালাৰবোৰো মানে অলপমান ইউনিক লগতে সঁচাকৈ পলিউশ্যন যে নাই এইটো বস্তু ফিল হয় ইয়াতে উশাহটো লৈ পেলাই কাৰণ গ্লাছ খুলি চলাই আছোঁ দেখা পাইছে ফ্ৰেছনেছটো আছে মানে এইফালে গমেই পোৱা নাই আৰু যি নহওক কিয় ৰুটি মাংস খাই উঠিলোঁ ভিডিঅ' কৰা নহ'ল বাৰু চ' খাই বৈ এতিয়া ওলাই আহিছোঁ ধৰ্মযাত্ৰা আৰু তাকে ৰাস্তা দেখা পাইছে এয়া টাৰ্ণিং চ' এনেকৈ চলি আছে আৰু ভিডিঅ' লগতে আৰু এইফালে 29 কিলো আৰু আজি আমি এইফালে নাযাওঁ উমৰাংচুৰ ফালে আমি যাম এতিয়া আকৌ গুৱাহাটীৰ ফালে অকণমান দূৰ থাকি গ'ল ডালমিয়া চ' এইফালে নেক্সট টাইম যেতিয়া আহিম আকৌ যাম এনেকৈ ওলাব লাগিব নাই নাই গাড়ী एक स्टैंड दिखाओ तो सर এনেকৈ কুঁহিয়াৰৰ ৰস কোন নামটো কি নামটো কি আপোনাৰ গোপাল দাস এনে কিমান বছৰমান হ'ল তাতে এই চাল্লা তামাম পুৰণা দেখোন এইখিনি কি লংকা চক নে কি বুলি কয় এইখিনি আৰু হা চ' লংকাত চ' এনেকৈ গাড়ীখন অকণমান ঠাণ্ডা হ'ব দিছোঁ আৰু বৰ্তমান আহি পেলাই নগাঁও টোল গেট পাৰ হ'লোঁ আৰু লাওখোল পুৰা নামটো কি আছিল আনন্দ বৰা আৰু তেওঁ পুৰা বয়স কিমান হ'ব কিন্তু 62 চ' সঁচাকৈ কষ্ট কৰি আছে আৰু এইখন দোকান দি পেলাই চলি আছে কোনোবা যদি সোমাই পেটৰ ভোক ভাই চাহ হা সঁচাকৈ চাহটো কিন্তু আল্টিমেট অকণমান খাইছোঁ মই আৰু চাহ খোৱা নাই এতিয়া চিধাই ভাতে খাওঁ আৰু সঁচাকৈ বস্তুটো কোনো আগতে যিটো পুৰি খালোঁ 1 প্লেট পুৰি 100 টকাকৈ জাষ্টিফাই নহয় ইমানো কাঁহৰ কাঁহীখনত দিয়াৰ লগে লগে আৰু ইয়াত ফেচিলিটি সঁচাকৈ 150 টকীয়া ভাত কিন্তু আল্টিমেট টেষ্ট দেই গোটেইখিনি বস্তুৰ চ' আৰু এইফালে সোণাপুৰ পাৰ হৈ কিনে যোৰাবাট মোটামুটি ঘৰ পামেই আৰু কিন্তু মানে বতাহ বৰষুণ দেখা পাইছেনে এইফালে এতিয়ালৈকে আমাৰ টোটেল 480 কিলোমিটাৰ আৰু সময় 7:32 চ' ৰাতিপুৱা 5টা মানত ওলাইছিলোঁ হা চ' ৰাতিপুৱা 4টা 4:30 ওলাইছোঁ ওলাই কিনে টাইমিংটো ঠিকেই আছে আৰু এতিয়া যিহেতু বতৰটো এনেকুৱা কৰিছে অকণমান ৰখি দিওঁ বোলো আৰু এইফালে গুৱাহাটীৰ অৱস্থা পুৰা গছ চছ ভাঙি ৰাস্তাত অৱস্থা আৰু নালা পুৰা অভাৰফ্ল' হৈছে বানপানী চাগে নহ'ব অলপমান চ' ৱেলকাম টু গুৱাহাটীৰ বানপানী চ' আৰু প্ৰায় 500 কিলোমিটাৰ আজিৰ দিনটো যাত্ৰা চ' আৰু এতিয়া প্ৰায় সময় 9টা আৰু যিটো বতাহ বৰষুণ চ' আজিৰ ভিডিঅ' মোটামুটি চ' যিটো বৰষুণ চ' আজিৰ ভিডিঅ' মোটামুটি এতিয়া শেষ কৰি আছোঁ
চ' দিনটো প্ৰায় 500 কিলোমিটাৰ ধেমালি নহয় এই দিনটো কমপ্লিট কৰা আৰু তেনেকৈ আহি মেলি এতিয়া চ' গাড়ী ৰাখিলোঁ এতিয়া বৰষুণ চ' বৰষুণ কমিলে ঘৰত যাওঁ চ' আজি ভিডিঅ' ইমানেই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নে কি কয় থেংক ইউ